যোৱা আজি 3 দিন আগত সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে 4খন আইনৰ ভিতৰত এখন মটৰ শ্ৰমিকসকলৰ বিৰুদ্ধে এখন কলা আইন প্ৰৱৰ্তন কৰিছে, যিখন কলা আইনক কোৱা হয় হিট এণ্ড ৰান। অৰ্থাৎ এই আইনখনৰ যিবিলাক ধাৰা, এই ধাৰাবিলাক গোটেই সমাজত, মটৰ শ্ৰমিকসকল বুলি নহয়, গোটেই সমাজতে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া আৰু সাংঘাতিক ধৰণৰ ক্ষতি আজি হ'ব। বিশেষকৈ মটৰ শ্ৰমিকসকলৰ ল'ৰা ছোৱালী, মটৰ শ্ৰমিকসকলৰ যি পৰিয়াল, এই পৰিয়ালৰ সাংঘাতিক বিপৰ্যয় আজি নমাই আনিব। এই আইনখন মতে যদি এজন চালকে যদি মানুহক দুৰ্ঘটনা কৰি হত্যা কৰা হয়, তেওঁৰ 10 লাখ টকা ফাইন, 10 বছৰ জেল। আৰু যদি তেওঁ তাত চাৰেণ্ডাৰ কৰি যদি তেওঁ হস্পিটেল বা যদি থানাত লৈ যোৱা হয়, তেতিয়াহ'লে 5 লাখ টকা ফাইন আৰু 5 বছৰ জেল। আৰু এই আইনখনৰ সমস্ত ইয়াৰ বিচাৰটো দিছে পুলিচৰ হাতত, যিটো ৰাজনৈতিকভাৱে ইয়াৰ অপপ্ৰয়োগ হ'ব। আৰু আমি ভাবোঁ, মটৰ শ্ৰমিকৰ সংগঠক হিচাপে আমি ভাবোঁ, এই আইন অকল মটৰ শ্ৰমিকৰ কাৰণে নহয়, প্ৰতিজন চালক, ই ৰিক্সা, বাইক চালক, প্ৰাইভেট গাড়ীৰ চালক, স্কুল গাড়ীৰ চালক, প্ৰতিজন চালকৰে পৰিয়ালৰ সাংঘাতিক ধৰণৰ বিপৰ্যয় এটা সৃষ্টি হ'ব। মই জনাত মটৰ শ্ৰমিক প্ৰায় 50 লাখৰো অধিক আছে গোটেই ভাৰতবৰ্ষত। গতিকে এওঁলোকৰ কথা নাভাবি এই আইন প্ৰৱৰ্তন কৰা হৈছে। আৰু দুৰ্ভাগ্যজনক কথা হ'ল এইটো যে এই আইনখন যেতিয়া প্ৰৱৰ্তন কৰে, সংসদত ধনী ভোটত প্ৰৱৰ্তন কৰা হৈছিল, ইয়াত বিৰোধী সংসদ নাছিল। বিৰোধী সংসদত 2 দিন আগত বহিষ্কাৰ কৰা হৈছিল এটা সাধাৰণ ইছ্যুক লৈ। অৰ্থাৎ এই আইনখন কৰোঁতে মটৰ শ্ৰমিকসকলৰ যি সংগঠন, বিৰোধী দল, সংসদত আলোচনা বিলোচনা কৰি এই আইন প্ৰৱৰ্তন কৰাৰ প্ৰয়োজন আছিল। তাৰ কাৰণ যাতে মটৰ শ্ৰমিকসকলৰ পৰিয়াল বাচে, দুৰ্ঘটনাও যাতে কমে, গোটেই ব্যৱস্থাটো ইয়াত থাকিব লাগিছিল। কিন্তু এটা ক্ৰেডিট লোৱাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই আইন আজি প্ৰৱৰ্তন কৰি মটৰ শ্ৰমিকসকলৰ জীৱনৰ লগতে গোটেই সমাজখনক আজি ধ্বংসৰ মুখলৈ আজি মাতি নিব বিচাৰিছে। আৰু যাৰ কাৰণে সদৌ অসম ভাৰতবৰ্ষৰ যৌথ যি মটৰ শ্ৰমিকৰ মঞ্চ, লগতে সদৌ অসম মটৰ শ্ৰমিক যি যৌথ মঞ্চ, এই মঞ্চৰ আহ্বান দিয়া এই 48 ঘণ্টীয়া যি ধৰ্মঘট, এই ধৰ্মঘট প্ৰত্যেকজন শ্ৰমিকে যাতে ভৱিষ্যত এটা এই ধ্বংসৰ ৰাস্তাটো বন্ধ কৰাৰ কাৰণে, এই আইন বাতিল কৰাৰ কাৰণে আজি 5 বজাৰ পৰা অহাকালি 5 বজালৈ যাতে সৰ্বাত্মক ধৰ্মঘট, সৰ্বাত্মক কৰ্মবিৰতিত জড়িত হৈ পৰে, তাৰ কাৰণে আহ্বান জনাই